মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি আমি বৰ্গীয়া জ নম্বৰটো কৰোঁ আহা। 2 নম্বৰ হৰণফল উলিওৱাৰ বৰ্গীয় জ নম্বৰটো। আমি আগৰ ভিডিঅ'ত আমি দুটা খণ্ডত ভাগ কৰি দিছোঁ, গতিকে ভিডিঅ'টো দীঘল হ'ব বুলি। আজি বৰ্গীয়া জ নম্বৰটো কৰোঁ। যদি ভিডিঅ'টো চোৱা নাই তেতিয়াহ'লে চাই ল'বা। এতিয়া বৰ্গীয়া জ নম্বৰটো কৰিছোঁ। সমাধান লিখি দিছোঁ। এতিয়া চোৱা কেনেকৈ কৰিম চাবা। কিমান দিয়া আছে? 1 4 3টা 4 5 হল 45 কৰিব লাগে, হা 45 কৰিব লাগে। চাম 45ৰ এককটো নাযায়, দুঘৰ ল'লেও 45কৈ সৰু হ'ব, হয় নহয়? নিয়মটো কি যে 45তকৈ ডাঙৰ এইটো বনাব লাগিব। এই 3টা ল'লে 144 হ'ব। এই 3টা তো 144কৈ ডাঙৰ হ'ব। এতিয়া এই 4 লগত কি পূৰণ কৰিলে এই 14টো পাম। তাৰমানে 4 লগত কি পূৰণ কৰিলে 14 পাম? 4 লগত তাৰমানে 144 লৈছোঁ ন, এইটোক ল'ব লাগিব। এতিয়া এইকেইটাক বাদ দিয়া, প্ৰথম 45 হ'ল। এতিয়া এই 4 লগত কি পূৰণ কৰিলে 14 পাম? তাৰমানে 4 4 গুণ 16 হৈ যায়, হয় না? 4 যদি পূৰণ কৰি দিওঁ ইয়াত 4 4 গুণ 16 হৈ যায়, 14 হৈ যায়। 4 3 গুণ দি চাওঁচোন, 4 3 গুণ 12 পাম, হয় না? 3 5 গুণ 15 এক কৰিব। 3 5 গুণ 15 এক উকলিব। 3 4 গুণ 12 একে 13 গৈছে, হয় না? 3 বাৰ গৈছে, 45 3 বাৰ গৈছে। কিমান হ'ব? 3 বাৰ 135 হ'ল। এতিয়া 135 পাইছোঁ নহয়। ইয়াৰ পৰা বিয়োগ কৰিব লাগিব। এতিয়া চাবা 4ৰ পৰা 5টো বিয়োগ নহয়, গতিকে ইয়াৰ পৰা ধাৰ ল'ম 14 হ'ব। 14ৰ পৰা 5 গ'লে কিমান হ'ব চাবা। এই 5ৰ লগত কি যোগ কৰিলে 14 হ'ব? মানে 5ৰ 6 7 8 9 10 11 12 13 14 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 14ৰ পৰা 5 গ'লে কিমান পাম আমি? 9 পাম। ইয়াত থাকিলে 3 3ৰ পৰা 3 গ'লে 0, 1ৰ পৰা 1 গ'লে 0 নেপাতো। এতিয়া আমি কি নমাম? এই 4টো নমাই দিওঁ, হয় নহয়? 4টো নমাম। এতিয়া 4 এতিয়া চোৱা ইয়াত কিহেৰে হৰণ যাব? এতিয়া 9 94 45 অৰ্থাৎ 2 বাৰ দিলে মানে আমি চাম যে 2 বাৰ দিলে মানে কি হ'ব? 2 4 গুণ 8, হয় নহয়? 2 4 গুণ 8 যাব 2 5 গুণ 10 2 4 গুণ 8। তাৰমানে এই 9 পাবলৈ হ'লে 4 লগত কি পূৰণ কৰিলে 9 পাম? 2 3 গুণ 12 হৈ যাব। 2 4 গুণ 8 একে 9 2 বাৰ গ'ল, হয় নহয়? হ'ল 2 বাৰ গৈছে 90। কিমান নাহিব এতিয়া? 4 নামিলে। এতিয়া এই 5টো নমাই দিয়া 45 হ'ল। তেতিয়া কেইবাৰ গ'ল? এতিয়া এবাৰ যাব, হয় নহয়? 45 0 এতেকে ভাগ ফল কিমান পালো আমি? 321 আৰু ভাগ 1 কিমান পাইছোঁ? 0 হ'ল। এইটো ইয়াৰ উত্তৰটো হ'ব। নেক্সটটো চাওঁ। নেক্সটটো কি আছে? বৰ্গীয় জ ন, এটা ঝ। সমাধান ঝটো কি দিয়া আছে? 3 0 3টা 4 কিহে কৰিব লাগে? 32 হ'ল। এতিয়া 32 3টো নাযায়, দুঘৰ ল'লেও সৰু
তিনি ঘৰ ল'ব লাগিব হ'ব কিমান হ'ব 304 তিনি ঘৰ ল'লে 32টো তেতিয়া সৰু হৈ যাব এতিয়া 32ৰ লগত কি পূৰণ কৰিলে আমি 304 পাম তাৰ মানে এই 30 পাবলৈ হ'লে মানে 3 লগত অৰ্থাৎ 32 3 লগত কি পূৰণ কৰিলে 10 পূৰণ কৰিলে 30 হ'ব 9 পূৰণ 3 9 গুণ 27 9 পূৰণ কৰি চাওঁ 10 যাব 30 পাবলৈ হ'লে মানে 3 গুণ 30 হয় নহয় কিন্তু এফালে 2 গুণ 20 হৈ যায় যে আছে 9 গুণ 18 একো কৰিলে 9 3 গুণ 27 একে 28 যাব 9 বাৰ যাব 2 9 গুণ 18 একো কৰিলে 9 3 গুণ 27 28 যাব তাৰ মানে কেইবাৰ যাব 9 বাৰ যাব 28 হল 288 পালো হল এতিয়া এই 4 পৰা 8 বিয়োগ কৰিব লাগে 4 পৰা 8 বিয়োগ কৰিব পাৰিম জানো নোৱাৰো এতিয়া কি কৰিম আমি উচ্চৰ পৰা ধাৰ ল'ব লাগে এতিয়া উচ্চৰটো ধাৰ ল'লে আমাৰ উচ্চৰটো সংখ্যা নাই আছে জানো কিবা নাই আছে শূন্য আছে শূন্যৰ পৰা ধাৰ ল'ব নোৱাৰো তেতিয়াহ'লে কি কৰিম এই উচ্চৰটোৰ পৰা ধাৰ ল'ম ইয়াত কিমান হ'ব ইয়াৰ পৰা ইয়ালৈ ধাৰ ল'লে 10 হ'ব হয় নহয় ইয়াৰ পৰা 1 আহিলে 10 হ'ব ইয়াৰ পৰা 1 ধাৰ ল'লে একেবাৰে 14 হ'ব 14 পৰা 8 গ'লে মানে এই শূন্যটো কি হ'ল 300 শূন্য আছে নহয় ইয়াত পৰা ইয়াত ধাৰ ল'লে কিমান হ'ব এইটো 10 হৈ যাব হল ইয়াৰ পৰা 1 গুচি গ'ল তো ইয়াত থাকিলে কিমান 10 হৈ গ'ল এতিয়া 10ৰ পৰা ইয়াত গ'লে মানে 14 হৈ যাব ইয়াত থাকিব কিমান 9 থাকি যাব ঠিক এতিয়া চোৱা এই 14ৰ পৰা 8 বিয়োগ হ'ব 14ৰ পৰা 8 তেতিয়াহ'লে কিমান হ'ব 8ৰ লগত কি যোগ কৰিলে 14 হ'ব 9 10 11 12 13 14 1 2 3 4 5 6 মানে 6 হ'ব উত্তৰটো হল 14ৰ পৰা 8 গ'লে 6 ইয়াত কিমান থাকিলে 9ৰ পৰা 8 গ'লে যেটো জানোই আমি 1 হয় নহয় 9 লগত 8ৰ লগত 1 যোগ কৰিলে 9 8 9 1 হল ইয়াত 2 থাকিছিল 2ৰ পৰা 2 হৈ গ'ল এতিয়া থাকিলে কিমান 4 নমাই দিয়া হল এতিয়া 3 লগত কি পূৰণ কৰিলে 16 হ'ব 3 লগত কি পূৰণ কৰিলে 16 হ'ব 3 5 গুণ 15 3 6 গুণ 18 3 5 গুণ 15 হ'লে মানে চাওঁ 2 5 গুণ 10 একো কৰিলে 3 5 গুণ 15 16 হল হ'ব যাব 5 বাৰ যাব 4 নমাই দিয়া এই 4টো নাই যাব আকৌ কিমান বাৰ যাব 1 বাৰ যাব 2 বাৰ নাযায় 32 গুণ 32 হল এতিয়া চোৱা এই 4ৰ পৰা 2 গ'লে কিমান হ'ব 2 4ৰ পৰা 3 গ'লে 1 ভাগে কিমান থাকিলে 12 থাকিব এটাকে ভাগ ফল কিমান 951 ভাগ 12 হ'ব নেক্সট চাওঁ নিয় নম্বৰটো চোৱা নিয় সমাধান 1 9 9 5 5 কিমান কৰিব লাগে 68 হৰণ কৰিব লাগে 19955 কেনেকৈ কৰিম চাবা এতিয়া আমি প্ৰথমতে ইয়াতকৈ ডাঙৰ বনাই ল'ব লাগিব এই হৰণ কৰা অংকটোতকৈ ডাঙৰ বনাব লাগিব অৰ্থাৎ এইটো ভাজক ভাজ্যটো ডাঙৰ কৰি ল'ব লাগিব এতিয়া চোৱা 1 ল'লে নহ'ব ডাঙৰ 9 ল'লেও নহ'ব 19 ল'লে নহ'ব 199 হৈ যাব 3 ঘৰ ল'লো এতিয়া এই 19টো পাবলৈ হ'লে মানে যে 19টো পাম নহয় 6ৰ লগত কি পূৰণ কৰিলে 19 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 হৈ যায় 6 3 গুণ দিলে আকৌ এফালে মন কৰিবা 6 3 গুণ 18 হ'ব 19তকৈ সৰু হ'ব কিন্তু 6 আকৌ 6 8 গুণ কিমান
48 4 উকলি যায় নহয় 48 হলে মানে 4 উকলিব 4 আকৌ এফালে কি হ'ব 3 6 গুণ 18 3 8 গুণ 24 3 যদি যাওঁ 3 6 গুণ 18 3 8 গুণ 24 হৈ যায় 3 6 গুণ 18 2 কৰিলে 20 হৈ যাব হয় নহয় 3 দিলে মানে 3 দিলে মানে 3 8 গুণ 24 হয় হল আৰু 3 6 গুণ 18 হল এই দুইটো আহি কিনে যোগ হৈ যাব না 20 হৈ যাব 20 হৈ যাব না গতিকে 19 ওলাব লাগে তেতিয়াহ'লে আমি 3 দিব নোৱাৰো 2 দিব লাগিব 2 8 গুণ 16 এক উকলিলে 2 6 গুণ 12 একে 13 হল আমি কি কৰিলো 2 বাৰ দিলো হল এতিয়া 9 ৰ পৰা 6 বিয়োগ হলে কিমান হ'ব 6 লগত কি যোগ কৰিলে 9 হ'ব চাবা 7 8 9 3 হ'ব এতিয়া 6 9 ৰ পৰা 3 বিয়োগ হলে কিমান হ'ব 6 যেনেকা 9 ৰ পৰা 6 বিয়োগ হলে 3 হৈছে যেতিয়া তেতিয়াহ'লে 9 ৰ পৰা 3 বিয়োগ হলে কিমান হ'ব 6 হ'ব 1 ৰ পৰা 1 গ'লে 0 এতিয়া 5টো নমাই দিয়া হল এতিয়া এই 6 লগত কি পূৰণ কৰিলে মানে 63 পাম তো আমি 10 পূৰণ কৰিলে 60 হৈ যাব 9 পূৰণ কৰি চাওঁ 9 এতিয়া 9 দিলে মানে 9 6 গুণ 54 হয় না কাৰণ 9 6 গুণ 54 পাম কিন্তু 9 8 গুণ 72 হৈ যায় না 7 যোগ কৰিলে কিমান হ'ব 7 4 11 যোগ কৰি দিওঁ 7 4 11 1 উকলিলে 61 যাব 9 বাৰ যাব 9 কি কৰিলো চোৱা ইয়াত 72 মানে পাছৰটো 72 যে 72 7টো উকলি হয় নহয় এই 7টোৱে 9 6 গুণ 54 যে যোগ কৰি দিলো 61 ওলাই যায় তাৰ মানে 8 9 গুণ 72 2 উকলিব 7 উকলিব 2 বহিব 7 উকলিব 9 9 6 গুণ 54 লগত 7 যোগ হ'ব কিমান হ'ব 61 হ'ব 61 হল 612 5ৰ পৰা 2 হলে কিমান হ'ব গ'লে 3 হয় নহয় 2 3 4 5 3 3 পৰা 1 গ'লে 2 3 মানে 2 এতিয়া কিমান আহিব এই 5টো নামি যাব হ'ব এতিয়া আমি 3 বাৰ দি চাওঁ 3 বাৰ যাব জানো 3 বাৰ যদি 3 8 24 20 3 বাৰ যাব 3 বাৰ 4 বাৰ নাযাব 4 6 গুণ 24 যাব 3 বাৰ দি চাওঁ 3 8 গুণ কাৰণ 3 6 গুণ 18 যে 3 8 গুণ 24 2 কৰিলে 3 6 গুণ 18 19 20 2 কৰিলে 5ৰ পৰা 4 হলে 1 3 পৰা 0 31 থাকিলে এতিয়া ভাগ 31 পালো তেতিয়া ভাগ ফল কিমান পালো মই এইটো পাতাই নাই ওপৰত প্ৰথম দ্বিতীয়বাৰ কি হৈছে 9 বাৰ দিছোৱে না ভাগত পাতাই নাই তাৰপিছত দ্বিতীয়বাৰ দিছো হল 9 আৰু ভাগ 1 কিমান পাইছিলে ভাগ 1 কিমান হ'ব 31 তেতিয়া অংকটো পালো যদি অংকটো চাই ভাল পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা যদি আৰু বন্ধুসকলে শ্বেয়াৰ কৰি দিবা কমেণ্টত জনাবা কেনে পাইছা দেই যদি চেনেলৰ নতুন তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে নটিফিকেশ্যন পাই থাকা তোমালোকৰ মৰম চেনেল যদি এইদৰে পাই থাকোঁ আগলৈ এই ধৰণৰ ভিডিঅ' বনাই গৈ থাকিম সেই আশাৰে আজিলৈ আহোঁ অন্য এটা ভিডিঅ'লৈ আকৌ উপস্থিত হ'ম বাই